প্ৰেম ভক্তি কাক বোলে সপ্ৰেম ভক্তিৰ ওপৰত নিমি ৰজাই প্ৰশ্ন কৰিছিল নৱসিদ্ধক আৰু কবিসিদ্ধই সেই সম্পৰ্কত নিমি ৰজাক কৈছে যে হে ৰজা তুমি মনত এইটো সংশয় কেতিয়াও নানিবা যিটো মহাযোগী সদা সমাধিত ৰতি কোটি জন্মে নহিত আৰু সপ্ৰেম ভকতি যে বৈদিক নীতি অনুসৰি পূৰ্বৰ কালত ঋষিমুনি যোগীসকলে বৰ্তমান কালৰ দৰে সংগবদ্ধভাৱে একেলগে বহি ঈশ্বৰৰ গুণ কীৰ্তন শ্ৰৱণ কৰি পৰম গতি পোৱাৰ পথ নাছিল সেই সময়ত যোগী মুনি ঋষিসকলে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি জীৱই পৰম মুক্তি লাভ কৰিবৰ কাৰণে বদৰিকাশ্ৰম নিৰিবিলি স্থানত গছৰ তলত বহি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক তেওঁলোকে একান্ত মানে যুগ যুগ ধৰি তপস্যা কৰিছিল তপস্যা কৰিও যিটো সপ্ৰেম ভক্তিৰ অধিকাৰী হ'ব নোৱাৰে একে জন্মতে কেনেকৈ ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি জীৱই পৰম গতি পাব এই বুলি তুমি কোনো সংশয় মনত নানিবা কিয়নো মুখ্যটো অধিকতাক কহে বেদগণ একে জন্মে হৈবে কেনে নামৰ কীৰ্তন যে একে জন্মতে নাম কীৰ্তন কৰিলে জীৱই কেনেকৈ পৰম গতি লাভ কৰিব পাৰিব এই বুলি তুমি কোনো ধৰণৰ সংশয় মনত আনিব নালাগে পৰৱৰ্তী পদৰ যোগেদি তাৰ প্ৰত্যুত্তৰ সুন্দৰকৈ আমাক দাঙি ধৰিছে প্ৰেম ভকতি নামাকৰণৰ সৈতে পৰৱৰ্তী পদৰ যোগেদি আমাক কেনেকৈ তাৰ প্ৰত্যুত্তৰ দিব বিচাৰিছে আমি পদপৰ্গত নৱসিদ্ধই নিমি ৰজাক সুন্দৰভাৱে উপমাৰ যোগেদি বুজাবৰ প্ৰয়াস কৰিছে আৰু কৈছে ইটো শংকা মনত নানিবা কদাচিত হে ৰজা নামে একে জন্মতে যে জীৱক উদ্ধাৰ কৰিব পাৰে এইটো তুমি মনত কেতিয়াও শংকা ভাৱ নানিবা শুনিও ক নামৰ মহিমা বিপৰীত নামৰ এটা বিপৰীত মহিমা আছে এই বিষয়ে তুমি শুনা ইটো হৰি নাম ধৰ্ম মহা গুজ্যতম অতি গুজ্জৰো গুজ্জ পৰম গুজ্জ এই নামৰ মহিমা ইহাতো বিশ্বাস যাৰ সেহি নৰোত্তম নামৰ ওপৰত যাৰ সুদৃঢ় বিশ্বাস থাকিব সেইজনেই হ'ল নৰৰ ভিতৰত উত্তম ভজে মাধৱক নাম স্মৰে সৰ্বক্ষণ একদাই সিজে তাৰো তিনি প্ৰয়োজন ভগৱন্তৰ চৰণত যি ভজনা কৰিব সেই ভজনাৰ জৰিয়তে তিনিটা কাৰ্য একেলগে সিদ্ধ হয় প্ৰথমে উপজয় প্ৰেম লক্ষণা ভকতি যে ভগৱন্তত ভক্তি সাধন কৰিলে প্ৰথমতে আমাৰ মনলৈ প্ৰেম ভক্তিৰ লক্ষণ জাগৃত হয় গৃহ শৰীৰটো পাছে মিলে বিৰকতি আৰু আমাৰ দেহ ইন্দ্ৰিয়বিলাকৰ প্ৰতি আমাৰ মোহ শূন্য হৈ আহিব মোহগ্ৰস্তৰ পৰা মুক্ত হৈ আহিব প্ৰেমৰ আস্পদ কৃষ্ণ স্ফূৰ্তি মূৰ্তি স্ফূৰ্তি হয় আৰু পৰম আনন্দৰ অধিকাৰী হয় অৰ্থাৎ ভগৱন্তৰ গুণনাম ল'লে ভক্তি সাধন কৰিলে আমাৰ তিনিটা কাৰ্য একেলগে সাধন হয় উপজয় পুণ্য পাপ হুৱে দূৰ মিলে মহা মুখ্য সুখ প্ৰচুৰ প্ৰথমতে আমাৰ পুণ্য উপাৰ্জন হয় আৰু পাপবিলাক নাইকিয়া হৈ যায় আৰু পৰম আনন্দই আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰে এই তিনিটা কাৰ্য নামে আমাৰ জীৱনলৈ নমাই আনে আতিশয় ক্ষুধাত ভোজনতে যেন মতে সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে আৰু লগতে উপমা দিছে নিমি ৰজাক কৈছে যে এজন ক্ষুধাতুৰ মানুহে যেতিয়া অন্ন ভোজন কৰে প্ৰতিটো গ্ৰহাতে তেওঁ তিনিটা কাৰ্য সিদ্ধি হয় কেনেকৈ হুৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায় প্ৰথম গৰা অন্ন খোৱাৰ লগে লগে সন্তুষ্টি আহে আৰু দেহ পুষ্ট হয় আৰু ক্ষুধা লাহে লাহে আঁতৰি গুচি যায় প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায় প্ৰেম ভকতিৰ এই অভিপ্ৰায় তুমি শুনা অল্প ভকতিত হৈ প্ৰেম আতি পুষ্ট যে অলপ ভকতি কৰিলেই প্ৰেম পুষ্ট হৈ আমি
আগবাঢ়ি যাব পাৰোঁ। কিঞ্চিত ভোজনে যেনে কিছুমানৰ তুষ্ট, কম পৰিমাণৰ খালে যেনেকৈ কম ভোক গুছে, ঠিক তেনেকৈ অল্প ভকতিত আমাৰ অলপ হ'লেও প্ৰেম ভকতি জাগৃত হয়। উপজে পৰম প্ৰেম একান্ত ভজনে, আৰু যেতিয়া আমি একান্তভাৱে ভজনা কৰিম তেতিয়া আমাৰ প্ৰেম ভাৱ জাগৃত হ'ব। মিলে মহাতুষ্ট যেন প্ৰচুৰ ভোজনে, আৰু বেছি খালে যেনেকৈ আমাৰ বেছি সন্তুষ্টি আহে বা ভোক গুছে, তেনেকৈ আমি বেছি গভীৰভাৱে মানে গূঢ়ভাৱে বা আমি অতি শ্ৰদ্ধাৰে যিমানেই ঈশ্বৰক ভজনা কৰিম সিমানেই আমাৰ সন্তুষ্টিটো বেছিকৈ বাঢ়ি যাব। প্ৰেমভাৱে এহিমতে একান্ত ভজনে পৰম প্ৰসাদ পাৱে মাধৱত হন্তে। এইধৰণে ভগৱন্তত শ্ৰদ্ধাভাৱে ভকতি কৰাৰ লগে লগে ভগৱন্তৰ পৰা আমাৰ জীৱনলৈ কৃপা আহে। বিৰকতি ভকতি ঈশ্বৰৰ মহাজ্ঞান, যে ঈশ্বৰৰ জ্ঞান যেতিয়া আমাৰ আহিব, আমাৰ বিষয় বিৰকতি তেতিয়া আমাৰ মনলৈ আহিব। উপজয় ভকতে প্ৰেমে পাৱে আপুনি প্ৰমাণ, যে এই প্ৰেম ভকতিয়ে আমাৰ মনত কেনেকৈ প্ৰভাৱ পেলাইছে আমাৰ প্ৰত্যেকে নিজেই প্ৰমাণ পাব। কেনেকৈ? যে আমাৰ ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন ঈশ্বৰক ভজনা কৰাৰ লগে লগে আমাৰ পূৰ্বৰ দৰে আমাৰ যিটো বিষয়ৰ আসক্তি ভাৱ সেইটো আমাৰ কমি গৈছেনে নাই, এইটো নিজে নিজে প্ৰমাণ পাব। আমাৰ মায়াৰ ভাৱবিলাক, বিষয়ৰ আসক্তি ভাৱবিলাক ক্ৰমাগতভাৱে আমাৰ মনৰ পৰা আঁতৰি আঁতৰি গুচি যাব। যিটো বস্তুত তেওঁ পূৰ্বৰ অতি মোহ আছিল, সেই বস্তুটো যে মিছা, এই কথাটো প্ৰেম ভক্তিয়ে বা ভগৱন্তত ভক্তি কৰা কথাই আমাক মনলৈ জাগৰণ আনি দিব। যে পুত্ৰৰ দ্বাৰা গৃহবাস এৰা আত অভিলাষ, সবে সপোনৰ নিধি প্ৰায়, যত দেখা ধন ধান যেতিক্ষণে যাইবে প্ৰাণ, সংগে এক ৰতিও নাযায়। অৰ্থাৎ আমি যিবিলাক বস্তুক প্ৰকৃত সঁচা বস্তু বুলি ভাবি যিবিলাকত আমি আসক্ত হৈ থাকোঁ, আমাৰ ভাগৱত ভক্তি ধৰ্মই বা ঈশ্বৰৰ ভজনাই আমাক কৈ দিব কি বুলি, যে তোমাৰ এই পুত্ৰৰ দ্বাৰা গৃহবাস এই সকলোবিলাক অসাৰ, আজি আছে কাইলৈ নাই, মৃত্যুৰ পিছত তোমাৰ লগত ইয়াৰ এৰতিও নাযাব। গতিকে এইটো এটা সোণৰ হিচাপ। ৰতি হৈছে আগৰ দিনত 16 এক অনা 16 অনা এভৰি বা এতোলা। আমাৰ আইসকলৰ ডিঙিয়ে কাণে হাতে নাকে কেইবা তোলাও সোণৰ অলংকাৰ পৰিধান কৰে, কিন্তু মৃত্যুৰ সময়ত আমাৰ বহুত দিন পৰিধান কৰি আছিলে বুলি ইয়াৰে দূৰতিমাল লৈ যোৱা বুলি পেলাই দি নপঠায়, সকলোবিলাক খুলি ৰাখিব। গতিকে যিবোৰ বস্তু আমি যাবৰ সময়ত এৰতিও নিব নোৱাৰোঁ, সেই বস্তুৰ প্ৰতি আমাৰ কৃষ্ণ ভক্তিয়ে মোহটো কমাই দিব বা নাইকিয়া কৰি দিব। এইটোৱে হৈছে ভকতিৰ লক্ষণ, আৰু এইটো আমি নিজে নিজে প্ৰমাণ পাম। যেনে আমাৰ ঈশ্বৰৰ কথা শুনা, ঈশ্বৰৰ কথা কোৱাৰ পৰা আমাৰ আগতকৈ খং ৰাগ ঈৰ্ষা হিংসা কুৰ্চুত কপট পৰ নিন্দা পৰচৰ্চা ভাৱবিলাক আমাৰ মনৰ পৰা আঁতৰি গৈছেনে নাই। যদি আঁতৰি গৈছে তেতিয়াহ'লে আমাক ভকতিয়ে ক্ৰিয়া কৰিছে বুলি আমি উপলব্ধি কৰিব লাগিব। হুৱৈ চিত্ৰ শান্ত গুচৈ বিষয় ব্যাকুল, কদাচিতো নেৰৈ আৰু কৃষ্ণ পাদমূল। আমাৰ চিত্ৰ শান্ত হৈ যাব আৰু বিষয় ব্যাকুলতাটো মনৰ পৰা আঁতৰি যাব, আৰু সদায়ে ভগৱন্তৰ কৃষ্ণৰ গুণ নাম ল'বৰ কাৰণে, গাবৰ কাৰণে, শুনিবৰ কাৰণে অনুৰাগটো বাঢ়ি যাব। বেদশিৰো ৰত্নে কহে ইহাক সম্প্ৰতি, বেদশিৰো ৰত্ন ভাগৱতে এই কথাকে আমাক কৈছে, কৈলো ভাগৱত ধৰ্ম তোমাতৰ নিৰ্পতি। এয়াই হৈছে ভাগৱত ধৰ্মৰ মানে বিপৰীত মহিমা। এয়া কথা তোমাৰ আগত ক'লোঁ। নিমিৰজাই নৱসিদ্ধৰ কবিসিদ্ধৰ শ্ৰীমুখেদি ভক্তি ধৰ্ম যি লক্ষণ বা ভগৱন্তক ভজনা কৰাৰ যিটো লাভালাভ, এই সম্পৰ্কে শুনাৰ পিছত তেওঁ পুনৰ উত্তৰ দিছে, হেন শুনি নিমি দুনাই দিলন্ত উত্তৰ, কহিও লক্ষণ আবে মহাভকতৰ। যে এতিয়া তোমালোকে মোক মহাভকতৰ লক্ষণ সম্পৰ্কে কোৱা। ভকতৰ কোন ধৰ্ম কিবা প্ৰৱৰ্তন, কোনোবা স্বভাৱে ভক্তে কি বোলে বচন। যে ভকতৰ ধৰ্ম কি, তেওঁৰ আচৰণ কেনেকুৱা, তেওঁৰ স্বভাৱ কি, আৰু ভকতে কেনেধৰণে বাক্য কয়। জানিবাক চাওঁ চিহ্ন মহাভকতৰ,
শুনি কবি সিদ্ধে দিলা তাহাৰ উত্তৰ। মই মহাভকতৰ লক্ষণৰ বিষয়ে জানিব বিচাৰোঁ। এই বুলি কোৱাত কবি সিদ্ধই পুনৰ নিমি ৰজাক উত্তৰ দিছে, হৰিক মনত স্মৰি বুলন্ত ৰাজাক ভকতৰ জীৱা ধৰ্ম শুনা কহোঁ তাক। ভগৱন্তক চিন্তা কৰি তেওঁ নিমি ৰজাক কৈছে যে মহাভকতৰ যি লক্ষণ বা ধৰ্ম আচৰণ মই তোমাক কওঁ শুনা। ঈশ্বৰত দেখে যিটো সমস্তে প্ৰাণীক, যে মহাভকতৰ লক্ষণ হৈছে যে সকলো প্ৰাণীতে তেওঁ ঈশ্বৰক দেখা পায়। প্ৰাণী সমস্তটো দেখে ঈশ্বৰৰ মূৰ্তিক, আৰু প্ৰাণী সমস্তটো তেওঁ ঈশ্বৰৰ মূৰ্তি দৰ্শন কৰে। সকলো প্ৰাণীতে ঈশ্বৰক দেখে আৰু প্ৰাণী সমস্তটো ঈশ্বৰৰ মূৰ্তিটো তেওঁ দেখা পায়। সমস্তে ঐশ্বৰ্য ব্যাপী আছে জগতত, হেন যিটো দেখে সিটো মহাভাগৱত। যে সমস্ততে ঐশ্বৰ্য ৰূপে যিজনে ব্যাপ্তমান হৈ আছে, এই কথাটো যাৰ অনুভৱ হ'ব সেইজনকেই মহাভাগৱত হিচাপে গণ্য কৰিছে। একান্তে কৰন্ত প্ৰেম যিটো ঈশ্বৰত, মিত্ৰতা আচৰে হৰি ভকত শবত। যে একান্তভাৱে যি প্ৰেম ভক্তি ঈশ্বৰত আচৰণ কৰে আৰু ভকতসকলক যি মিত্ৰভাৱে আচৰণ কৰে, অজ্ঞক কৰোণা ক্ষমা কৰে বিপক্ষত, আৰু অজ্ঞজনক যি মৰম কৰে আৰু বিপক্ষজনক যি ক্ষমা কৰে, এয়াই হৈছে মহাভকতৰ লক্ষণ। অৰ্থাৎ মহাভকতে আচৰণ কৰিব জানে। সেইকাৰণে যি সমাজত আচৰণ কৰিব জানে সি শত্ৰুশূন্যভাৱে আমাৰ সমাজত বিচৰণ কৰিব পাৰে বুলি ভাগৱতে উল্লেখ কৰিছে। যে আমাৰ আচৰণটো কেনেকুৱা হ'ব লাগে, সমানত মৈত্ৰী উত্তমত সতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। অৰ্থাৎ আমি বয়োজ্যেষ্ঠ বা জ্ঞানজ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকিব লাগে বা জানিব লাগে। সমবয়সৰজনক বন্ধু ব্যৱহাৰ কৰিব লাগে, আৰু আমাতকৈ হীন বা নিচজনক আমি মৰমৰ চকুৰে চাব লাগে। এই তিনিটা গুণ যাৰ থাকে সেইজন শত্ৰুশূন্যভাৱে সমাজত বিচৰণ কৰিব পাৰে, আৰু সেইটোৱে হৈছে ভকতৰ সুন্দৰ লক্ষণ। এতিয়া নুপজে ভক্তক মান্য নকৰে প্ৰাণীক, একে প্ৰতিমাত মাত্ৰ আৰাধে হৰিক, সেইজন জানিবাহা প্ৰাকৃত ভকত, আৰুহ হৈ আছে তেওঁ ভক্তিৰ পথত। এতিয়া কিছুমান আমাৰ সমাজত মানুহ আছে যে নুপজে ভক্তক মান্য নকৰে প্ৰাণীক, যে ভকতৰ প্ৰতি শ্ৰদ্ধা নাই আৰু প্ৰাণী সমস্তকো মান্যতা নিদিয়ে, কিন্তু কোনো প্ৰতিমা বা মূৰ্তি বা ফটোত তেওঁলোকে ঈশ্বৰক আৰাধনা কৰে। এতিয়া সেইজন লোকৰ প্ৰতি আমি কেনেকুৱা আচৰণ কৰিব লাগিব? আমাৰ ভাগৱতে কৈছে যে কোনোবাই যদি ভক্তৰ প্ৰতি শ্ৰদ্ধা ভক্তি নকৰে, প্ৰাণীক যদি দয়া মৰম নকৰে, অথচ তেওঁ কোনো মূৰ্তি বা প্ৰতিমা বা কোনো ফটোত যদি ঈশ্বৰক উপাসনা কৰে, তেতিয়াহ'লে সেইজন জানিবাহা প্ৰাকৃত ভকত। যে সেইজন কোনটো লক্ষণত আছে? প্ৰাকৃত ভকতৰ লক্ষণত আছে। আৰুহ হৈ আছে তেওঁ ভক্তিৰ পথত, তেওঁ ভক্তিৰ পথত আগবাঢ়ি আছে। এই কথাটো আমি উপলব্ধি কৰিব লাগিব। কোনোবাই ফটো এখনত ধূপ জ্বলাই পেলাই উপাসনা কৰিলে বুলিয়েই, কোনোবাই মাটিৰ মূৰ্তি বা তামৰ মূৰ্তি বা কোনো শিলৰ মূৰ্তিত ধূপ জ্বলাই উপাসনা কৰিলেই আমি নিন্দা কৰিব নাপায় বুলি কৈছে। নিন্দা কৰিব নালাগে, কিয়নো তেওঁ আচলতে ভক্তিটো ক'ত কৰিব লাগে সেই কথাটো নজনাৰ কাৰণে তেওঁ ফটো বা কোনো শিলৰ মূৰ্তি বা মাটিৰ মূৰ্তি বা কোনো প্ৰতিমাতে হয়তো তেওঁ ধূপ জ্বলাই উপাসনা কৰিছে। অৰ্থাৎ তেওঁৰো ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ আছে, কিন্তু তেওঁ আৰুহ অৱস্থাত আছে, তেওঁ আগবাঢ়ি গৈ আছে। অনুক্ৰমে উত্তম হৈবেক সিওজন। এদিন কিন্তু সি যদি সৎসংগ পায়, সাধুৰ সংগ পায়, ভক্তৰ সংগ পায়, দৈৱবশে যদি সাধুৰ সংগ পায়, নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আজিৰ দৰে ভক্ত সমাজ বা সাধুৰ সমাজত যদি ভাগৱত শ্ৰৱণ কৰে, তেতিয়াহ'লে তেওঁৰ সেই স্বভাৱটোৰ পৰিৱৰ্তন হৈ যাব। একোমতে নোহে জানা নিন্দাৰ ভাজন, গতিকে তেওঁক আমি কেতিয়াও নিন্দা কৰিব নালাগে। এয়া হৈছে